हेलो स्टूडेंट मैं आज प्रश्नावली पृष्ठा नम्बर 25 प्रश्नावली उत्तरबिलाक दी आसो तुम्हारे चाई लबा। 1 नम्बर प्रश्न उत्तर तो हल जलीय द्रव्यत HCl हाइड्रोक्लोरिक एसिड नाइट्रिक एसिड इत्यादिये क्यों आम्लिक धर्म देखुवाय किन्तु एलकोहल और ग्लुकोजर दरे यौगिक द्रव्य आम्लिक धर्म नेदेखुवाय यार कारण तो कि उत्तर तो इते देखा जलीय द्रव्यत HCl और HNO3 नाइट्रिक एसिडर इत्यादिर दरे एसिडসমূहे कि करे आम्लिक धर्म देखुवाय कारण इहते कि करे जलीय द्रव्यत हाइड्रोनियम आयन बा हाइड्रोजेन आयन उत्पन्न करे आनहाते एलकोहल बा ग्लुकोजर दरे যৌগবোৰে কি কৰে জলীয় দ্ৰৱত আম্লিক ধৰ্ম নেদেখুৱায় কাৰণটো হ'ল ইহঁতে হাইড্ৰনিয়াম আয়ন বা হাইড্ৰজেন আয়ন উৎপন্ন নকৰে এইটো কাৰণ হোৱাৰ বাবে গ্লুকোজ বা এলকহলে কি কৰে আম্লিক ধৰ্ম নেদেখুৱায়। তাৰপিছত 2 নম্বৰটো এচিড এটা জলীয় দ্ৰব্য কিয় বিদ্যুৎ পৰিবহন কৰে এচিডৰ জলীয় দ্ৰব্যত কিয় বিদ্যুৎ পৰিবহন হয় एसिड जेनेका आमी धरिलो HCl हाइड्रोक्लोरिक एसिड एटार जलीय द्रव्य केटायन हाइड्रोजेन केटायन बा हाइड्रोनियम धनात्मक आयन और एनायन क्लोरिनर एनायन उत्पन्न करे आयनबर कि है आधान आयनबर आधानर बाहक हिसापे काम करे बाहक हुआ भावे एसिड एटा जलीय द्रव्यत विद्युत परिवहन करे जेनेका इयात समीकरणটো দিয়া আছে HCl और पानीर मजत हाइड्रोनियम और क्लोरिन हाइड्रोनियम केटायन बा हाइड्रोजेन केटायन और लगते क्लोरिन एनायन उत्पन्न होवा भावे एसिड एटा जलीय द्रव्य कि करे विद्युत परिवहन करे। 3 नम्बर प्रश्न उत्तर 3 नम्बर प्रश्न उठिছে শুকান हाइड्रोक्लोरिक गैसे क्यों শুকান लिटमास कागजर रंगर परिवर्तन नघटाय क्यों नघटाय आमी यार आगत मैं बुझाई दिसिलो जे जलीय द्रव्यतহে लिटमासे काम करिब देखा। 3 नम्बर एसिडे केवल पानीर उपस्थितितহে हाइड्रोजेन आयन बा हाइड्रोनियम आयन उत्पन्न करे पानीर अनुपस्थितित किन्तु हाइड्रोजेन बा हाइड्रोनियम आयन उत्पन्न नकरे शुकान लिटमास कागजत पानीर अनुपस्थितिर भावे शुकान HCl बा हाइड्रोजेन आयन उत्पन्न करिब नोवारे हे शुकान लिटमास कागजर रंगर कोनो परिवर्तन नघटाय। तार पिছত 4 नम्बर प्रश्न एसिड एटा लघु करते एसिड पानी যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয় কিয় কি কাৰণত ইয়াতে মই কিতাপত ধুনীয়াকৈ বুজাইছিলোঁ ইয়াতে তোমালোকে চাবা ইয়াতে 4 আৰু 5 নম্বৰ উত্তৰটো দিয়া আছে ইয়াতে কিতাপৰ পৰা মেইন কিতাপৰ পৰাই লিখিবা পানীত এচিড দ্ৰৱীভূত কৰাৰ প্ৰক্ৰিয়াটো অতি হয় কি তাপ বৃদ্ধি বহুত তাপ উৎপন্ন হয় এতিয়া যিকোনো এচিড লোৱা পানীৰ সৈতে মিহলাওঁতে সাৱধান হ'ব লাগে কি কৰিব সাৱধান হ'ব লাগিব সদায় পানীতে লাহে লাহে এচিড যোগ কৰিব লাগে আৰু এচিড যোগ কৰাৰ সময়ত যেতিয়া আমি পানীত এচিডটো যোগ কৰিম তেতিয়া কি কৰিম আমি লৰাই থাকিব লাগিব পাত্ৰটো আমি লৰাই থাকিব লাগিব লৰাই নাথাকিলে কি হ'ব এইটো তাপ বেছি উৎপন্ন হৈ কিনে হয়তো পাত্ৰটো ফাটিও যাব পাৰে তাতে জুই লাগিব পাৰে বা দ্ৰব্যটো ছিটিকি পৰিব পাৰে এইটো হ'ল 4 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা লিখিবা আৰু 5 নম্বৰ প্ৰশ্নৰ উত্তৰটো কি দিছে 5 নম্বৰটো দিছে যে এচিড দ্ৰব্য এটা লঘু কৰাতে হাইড্ৰোনিয়াম আয়ন বা হাইড্ৰোনিয়াম আয়নৰ গাঢ়তা কি দৰে পৰিৱৰ্তিত হ'ব কেনেকৈ চোৱা এচিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে কি হয় যেতিয়া আমি পানীৰ সৈতে মিহলাম তেতিয়া কি হ'ব প্ৰতি একক আয়তনত আয়নৰ গাঢ়তাটো কি হৈ যাব কমি যাব আৰু এইটো প্ৰক্ৰিয়াটো হৈছে লঘুকৰণ প্ৰক্ৰিয়া যে মানে আমি পানী মিহলাম পানীৰ সৈতে যেতিয়া আমি মিহলাম তেতিয়া কি হ'ব কিহৰ গাঢ়তাটো লাহে লাহে এচিডৰ গাঢ়তাটো লাহে লাহে এচিড বা ক্ষাৰক দুয়োটাৰে গাঢ়তা লাহে লাহে হ্ৰাস পাব। তাৰপিছৰ প্ৰশ্নটো হ'ল 6 নম্বৰ সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য এটাক অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়ন আৰু গাঢ়তা কিদৰে পৰিৱৰ্তিত হয় যেনেকৈ ইয়াতে আগতে দিছে এচিডৰ বিষয়ে আৰু ইয়াতে দিছে ক্ষাৰকৰ বিষয়ে দিছে ক্ষাৰকৰ বিষয়ে একেই ধৰণৰে হ'ব সোডিয়াম হাইড্ৰক্সাইড দ্ৰব্য এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে প্ৰতি একক আয়তনৰ OHৰ মানে হাইড্ৰক্সাইডৰ সংখ্যা বৃদ্ধি পাব যেতিয়া আমি ইয়াৰ গাঢ়তা বৃদ্ধি পাব সংখ্যাটো বৃদ্ধি পাব ইয়াৰ ফলত হাইড্ৰক্সাইডৰ গাঢ়তা বৃদ্ধি পাব ক্ষাৰকত যেতিয়া হাইড্ৰক্সাইডৰ গাঢ়তা বৃদ্ধি পাব তেতিয়া আমি কি ক'ম যে ক্ষাৰকটো বহুত তীব্ৰ ক্ষাৰকৰ তীব্ৰতাও তেতিয়া বৃদ্ধি পাব। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট ভিডিঅ' মই কালি বা পৰহি দিবলৈ চেষ্টা কৰিম। থেংক ইউ।